তো গাইজ এই আমি এই বিকাৰগ্ৰস্ত মানুহখিনিৰ কাৰণে আমি এই চিকেন বিৰিয়ানী কিছুমান আনিছো। ক'ত পাওঁ তেওঁলোকক এতিয়া আমি বিচাৰি বিচাৰি যাম। এয়া পানীও আনিছো আৰু কেইখনমান কম্বল আনিছো। ক'ত যাক যেনেকে পাওঁ আমি তাক তেনেকে দিম। তো আমাৰ লগত আপোনালোকে আহক, চাই থাকক আমি কেনেকৈ দিওঁ। এয়া আমি এজন বিকাৰগ্ৰস্ত মানুহ পাইছো আমি। এতিয়া তেওঁৰ ওচৰলৈকে গৈ আছো। চাওক আপোনালোকে আমি কেনেকৈ তেওঁৰ ওচৰত গৈ কেনেকৈ কি কৰো, কি খোৱা পিন্ধা দিওঁ তেওঁলোকৰ অকমান বুজ লওঁ। অ দাদা, আপুনি ইয়াতে আছে যে ঠাণ্ডাত? আপুনি ঠাণ্ডাত অকলে আছে ইয়াতে? আপোনাৰ ঘৰ ক'ত? হা? আপোনাৰ ঘৰ ক'ত? আপুনি খোৱা লোৱা কৰিছে? কিবা খাইছে? আপুনি ঠান্डात যে আছে কাপোर कानी নাই? अपन থাকে ক'ত? वो हिंदी बोलता है आप? ठीक है, हम आपसे हिंदी बोलेगा, ठीक है? अब खाना वाना खाया क्या? कहाँ खाया? आप हर दिन क्या यहाँ रहता है? हा? आपका घर? आपका घर? अच्छा ठीक है, आपको हम थोड़ी खाने के लिए कुछ लाया है, आप खाएगा? चिकन बिरयानी लाया है, खाएगा? ठीक है। ये आपका चंदेल इधर रखता है। हाँ ठीक है, यहाँ चिकन बिरयानी है। खाइए खाइए, हाँ खाइए आप। खा लो, पानी है, ये पानी है, खा पानी लो। पी लो। आपको बहुत ठंड लग रहा है ना, हमारे पास कुछ सामान है ठंड के लिए, आपको दे रहा हूँ। हाँ दो। গাইজ দেখক, এনেকা ঠাণ্ডাত এনেকা পাগল ধৰণৰ মানুহ এজন কেনেকা কৰি ৰখি আছে, কেনেকা বেয়া লাগে। আপোনালোকৰ হয়তো চাগে এনেকা বেয়া লাগিব। আমিও মানে এনেকা বস্তু থাকিব দেখি থাকিব নোৱাৰা হৈ গৈছো। সেইকাৰণে এনেকা বস্তু আমি লৈ আহিছো। আপোনালোকে চাই থাকক, দেখি থাকক আমি কি কৰি আছো। ৰাস্তাত দৰে কেনেকা পাকা ৰাস্তা কেনেকা কৰি থাকে, দিলি কেনেকা এটা মনটো শান্তি হৈ যায়। আপোনালোকৰ হয়তো দেখি শান্তি পাব, আমাৰো এনেকা দি শান্তি লাগে। बस आप खा लो अभी। पानी है, पानी भी पी लो। ৰাইচ চাওক, এই যে কেনেকা ধুনীয়া কৰি খাই আছে। যদি আপোনালোকৰ অলপ ময়া লাগিছে, আমি ইমান ৰাতিকে কষ্ট কৰি আহিছো, আপুনি যদি পাৰে অলপমান আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ফলো কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আগলৈ আমি আকৌ গৈ আছো। আকৌ এনেকুৱা ক'ৰবাত কিবা মানুহ এনেকুৱা যদি পাওঁ আমি তেওঁলোকক আকৌ সহায় কৰিম। এতিয়া এওঁক এৰি থৈ আমি গৈ আছো। হা, আমাৰ লগত আহক আপোনালোকে। এয়া ৰাইজ, আমি আকৌ আন এখন ঠাইত আন এজন মাইকী মানুহ শুই আছে। তেওঁ বিকাৰগ্ৰস্ত নেকি, তেওঁক আমি এতিয়া মাতি নিদিওঁ, তেওঁ শুই আছে। তেওঁক কষ্ট দিব খোজা নাই। এতিয়া আমাৰ ফালৰ পৰা আমি কিছু খোৱা খাদ্য আনিছো। তো তেওঁক দি আমি এটা ছাৰপ্ৰাইজ দি দিম। আমাৰ বাইদেউসকলে যিহেতু নেকি মাইকী মানুহ, গতিকে মই দিব নোৱাৰো, তেওঁ আমাৰ বাইদেউসকল আছে, বাইদেউসকলে তেওঁক কিবা দিব। তেওঁ ৰাতিপুৱা এটা ছাৰপ্ৰাইজৰ নিচিনা পাই যাব আৰু তেওঁক মানে জগাই দিব বিচৰা নাই আৰু এতিয়া শুই আছে। তো ৰাইজ দেখিছে, এয়া আপোনাৰ কাৰণে খোৱা আনিছো, খোৱা আনিছো, খাই ল। এইটো এই লেখা খা। বিরিয়ানি বিরিয়ানি, হ্যাঁ বিরিয়ানি খাবি না? হ্যাঁ বিরিয়ানি খা, খা খা, হ্যাঁ খা। পানি ৰাইজ, এতিয়া আমি দুৰ্গা মন্দিৰত আহিছো। দুৰ্গা মন্দিৰত আহি আমি এজন বিধ্বস্ত মাইকী মানুহ আমি ইয়াতে দেখিছো। এওঁ অকলে অকলে এই শীতৰ মাজত এওঁ অকলে অকলে আছে। কোনো কাপোৰ কানি নাই, ঘৰ বাৰী নাই। এওঁ ক'ত শুব ক'ত নুশুব আমি মানে নিজে, তেওঁ কথা ক'ব নোৱাৰে, আমি নিজেও তেওঁক সুধি যে তেওঁৰ পৰা কিবা জানিম, আমি জানিব পৰা নাই। তো আমি কিছু এটা ৰাইজ, আমি এওঁৰ কাৰণে ৰাতি আহাৰ এটা নিশা ৰাতিৰ আহাৰ আমি এটা লৈ আহিছো। তো তেওঁক আমি দিম, আপোনালোকে ৰাইজ চাই থাকক। এই আমাৰ একজন সতীৰ্থই এওঁক কম্বল উৰাই দিব। এয়া ৰাইজ চাইছে,
আমি কম্বল দিলো তেওঁক আৰু এইটো আমি খোৱাৰ কাৰণে কিছু চিকেন বিৰিয়ানী লৈ আহিছো লগতে কণীও লৈ আহিছো পানীও লৈ আহিছো গতিকে এইখিনি তেওঁক খোৱা খাদ্যৰ কাৰণে আমি ৰাতিটো জানে তেওঁ ভালকে খাই শুই থাকিব পাৰে এইটো কাৰণে আমি এটা সৰু ব্যৱস্থা কৰিছো তো ৰাইজ আপোনালোকে আমাৰ এই ভিডিঅ'টো নিশ্চয় আপোনালোকে গম পাইছে যে আমি এই নিশা ৰাতি আমি কিছুমান ৰাস্তা ঘাটে শুই থকা যাৰ কোনো ঘৰ নাই অঘৰী বুলি ক'লেও ভুল নহ'ব তো তেওঁলোকক আমি খোৱা খাদ্যৰ কাৰণে কিছু এটা আহাৰ নিশা ৰাতিৰ আহাৰ আমি লৈ আহিছো গতিকে ৰাইজ আমাৰ এইটো বস্তু যদি আপোনালোকে সঁচাকৈয়ে ভাল পাইছে এইটো কাম কৰা আপোনালোকে যদি সঁচাকৈয়ে ভাল পাইছে তো ৰাইজ আপোনালোকে আমাক লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব কাৰণ আপোনালোকে যদি আমাক এইখিনি এটা উপকাৰ কৰে আমি হয়তো পিছলৈকে এনেকুৱা ভিডিঅ' কৰিবলৈ আৰু এটা উৎসাহ পাম গতিকে ৰাইজ বিনম্ৰ অনুৰোধ আপোনালোকে আমাৰ এই মাউণ্ট এভাৰেষ্ট মাল্টিপাৰ্পজ কোঅপাৰেটিভ ছ'চাইটিৰ সৌজন্যত আমি যিটো বাচ্চা হেল্পিং টিম খুলিছো তো এই টিমটো আমাৰ উদ্দেশ্য আপোনালোকে গমেই পায় আগতো আপোনালোকে এই ভিডিঅ'বোৰ চাইছে নিশ্চয় গম পাইছে তো আমাৰ এই উদ্দেশ্যটো হ'ল আমি দুখীয়াসকলক সহায় কৰাৰ উদ্দেশ্য মানে ৰাস্তা ঘাটে পৰি থকা মানুহক কিছুমানক আমি সহায় কৰোঁ কিছুমান দুখীয়া পৰিয়াল আছে তেওঁলোকক আমি সহায় কৰোঁ এইবোৰে আমাৰ উদ্দেশ্য গতিকে ৰাইজ আপোনালোকক মই বিনম্ৰ অনুৰোধ আপোনালোকে শ্বেয়াৰ লাইক ছাবস্ক্ৰাইব কমেণ্টছ আদি কৰিব